নমস্কাৰ, মই তৰালি শইকীয়া। যিহেতু মোৰ প্ৰথমটো ভিডিঅ'ত মই এটা ভাল ৰেছপন্স পাইছোঁ, বহুতে চাইছে ভিডিঅ'টো আৰু জানি ভাল পালে কথাবিলাক, আৰু কিছুমানে বেলেগ বেলেগ ধৰণৰ কুৱেশ্যনছো সুধিছে। গতিকে মই সেই গোটেইখিনি কুৱেশ্যনছৰ আনচাৰ দিম বুলিয়ে এই ভিডিঅ'টো আকৌ বনাইছোঁ। বহুতে এনেকুৱা ল'ৰা ছোৱালী আছে যিয়ে এবাৰ ডিগ্ৰী পাছ কৰিছে বা মাষ্টাৰ্ছ কমপ্লিট কৰিছে। তেওঁলোকে আচলতে নাজানে যে এক্সামটো কেনেকৈ হয়। জনাখিনিতো বাৰু জানেই। গতিকে আমি এক্সাম এটা দিয়াৰ আগতে আমি তাৰ প্ৰচেছটো জানিব লাগিব, এক্সামটো কেইটা ফেজত হয়, কেনেকৈ হয়। তো সেইটো মই আগতে ফাৰ্ষ্ট কৈ লওঁ যে এক্সামটো আমাৰ 3টা ফেজত হয়। ফাৰ্ষ্ট আমাৰ 100 মাৰ্কছৰ ৰিটেন হয়, তাত এটা ভাল স্ক'ৰ কৰিব লাগিব, আৰু সেইটো ভাল এটা স্ক'ৰ কৰিলে আমি ফিজিকেল দিবলৈ পাওঁ। ফিজিকেল হয় 40 মাৰ্কছৰ। যদি ফিজিকেল আমি পাছ কৰোঁ ভালদৰে, দেন আমাক ভাইভালৈ মাতে, আৰু ভাইভা হয় 5 মাৰ্কছৰ। টোটেল আমাৰ 150 মাৰ্কছৰ এক্সাম হয়। তাৰে 100 ৰিটেন হয়, 40 আমাৰ ফিজিকেল, দেন 5 মাৰ্কছ আমাৰ ভাইভা। আৰু বহুতে সোধে যে এক্সট্ৰা মাৰ্কছ কিবা দিয়ে নেকি, যিহেতু আগতে আমাৰ ডিগ্ৰীত ফাৰ্ষ্ট ক্লাছ থাকিলে 4 নম্বৰ দিছিলে বুলি শুনিছিলোঁ, আৰু মাষ্টাৰ্ছত 6 নম্বৰ দিয়ে বুলি শুনিছিলোঁ। কিন্তু এইবাৰ তেনেকুৱা ধৰণৰ এক্সট্ৰা মাৰ্কছ দিয়া নাই। অনলি NCC দিছে এক্সট্ৰা মাৰ্কছ, আৰু আমাৰ 5 মাৰ্কছৰ ভাইভা হয়। গতিকে তাতে 150 মাৰ্কছৰ টোটেল আমাৰ এক্সামটো হয়, আৰু তাৰ ভিতৰতে আমাৰ কাট অফ বনে। গতিকে এইখিনি হ'ল এক্সামটোৰ বিষয়ে। আৰু বহুতে সুধি আছিলে যে মই কিমান মাৰ্কছ পাইছোঁ। যিহেতু আমাৰ ৰিটেন হৈছিলে 5 জানুৱাৰীত, সেইখিনি সময়ত তাৰ আগতে আমাৰ ADR হৈছিলে। গতিকে পঢ়াখিনি ভালেই হৈ আছিলে বাৰু। আৰু যিটো আমাক মাৰ্কছ এনেকৈ দি দিয়া নাই, আমি OMR চেক কৰিছোঁ। OMR চেক কৰোঁতে মোৰ মেবি 64 বা 65 এনেকুৱা মাৰ্কছ এটা মই পাইছোঁ ৰিটেনত। আৰু সেইটো বেয়া মাৰ্কছ নহয়, কাৰণ আমাৰ ছোৱালীৰ যিখিনি আছিলোঁ, ছোৱালীৰ হায়েষ্ট মাৰ্কছ আমাৰ 72 পাইছে। আমি যিহেতু চবৰ লগত চিনাকি হৈছিলোঁ, আমি কথা পাতিছিলোঁ, 72 হায়েষ্ট মাৰ্ক হয়। আৰু মই মেবি 6 নম্বৰমানত আছিলোঁ, আমাৰ লিষ্ট এখন বনোৱা হৈছিলে। আৰু তেনেকৈ আমি ফিজিকেল দিবলৈ গৈছিলোঁ। ফিজিকেল আমাৰ 40 মাৰ্কছৰ যিহেতু হয়, তাত মই 25 পাইছিলোঁ। আৰু তাতো আমাৰ হায়েষ্ট ছোৱালী 30 পাইছিলে। গতিকে তাৰপিছত আমি চবেই চিনাকি হ'লোঁ, আৰু আমি লিষ্ট এখন বনাইছিলোঁ কোনে কিমান পাইছে। তেনেকৈ চাওঁতেহে মানে মই ফিজিকেল আৰু মানে ৰিটেনটো মিলাই পেলাই মই 6 নম্বৰত আছিলোঁ, মানে অভাৰঅল মানে। আৰু মইতো OBC হয়, OBCৰ চাগে মই 4 নম্বৰত আছিলোঁ, আৰু অভাৰঅল মানে মই 6 বা 7 নম্বৰত আছিলোঁ। আৰু বহুতে মোৰ কাষ্টটো সুধিছে, তো মই OBC হয়। সুধিছে বহুতে যে চিলেবাছখন ক'ত পাম। চাওক, চিলেবাছখন আমাৰ যিটো আমাৰ SLPRB ৱেবছাইট, তাতে যাব পাৰে, তাতে গৈ চিলেবাছখন পাবই। গতিকে মই দিয়াতকৈ চিলেবাছখন নিজে এবাৰ যদি গৈ চেক কৰি লয়, তেতিয়া গম পাব যে চিলেবাছখন ভালদৰে নিজে লিখি ল'ব পাৰিব। গতিকে মই সেইটোৱে ছাজেষ্ট কৰিম যে আপোনালোকে ৱেবছাইটত যাওক আৰু নিজে গৈ চিলেবাছখন মানে চাই। আৰু এতিয়া বহুতে এনেকুৱাও সুধিছে যে কেনেকৈ ষ্টাৰ্ট কৰোঁ, একো বুজি পোৱা নাই, ক'ৰ পৰা ফাৰ্ষ্ট আৰম্ভ কৰোঁ। গতিকে তেওঁলোকক মই ক'ম যে ফাৰ্ষ্ট তোমালোকে মানে 6ৰ পৰা 10লৈকে যিখিনি আমাৰ SCERT মানে অসমৰ আমাৰ যিখিনি আমাৰ ছ'চিয়েল চায়েন্স বুক, সেইখিনি ফাৰ্ষ্ট কমপ্লিট কৰা। পিছত পঢ়িবলগীয়া ধেৰ কিতাপ আছে, কিন্তু ফাৰ্ষ্ট বেছিকখিনি বনাবৰ কাৰণে তোমালোকে ফাৰ্ষ্ট 6ৰ পৰা 10লৈকে ছ'চিয়েলখিনি কমপ্লিট কৰা। এইখিনি মই GSৰ কাৰণে কৈ আছোঁ। তাৰপিছত তোমালোকে ৰেফাৰেঞ্চ বুকবোৰ ল'বা, যি আমাৰ আছামীয়াৰ বুক আছে, বা আমাৰ আৰু এখন চেলেঞ্জ বেচিছৰ কিতাপখন আছে, সেইখিনি পঢ়িবা। আৰু মেথছৰখিনিতো মই কৈছিলোঁৱেই কি চাব লাগে। এতিয়া মই মেথছৰখিনি আকৌ ইয়াতে নকওঁ, যদি কোনোবাই চোৱা নাই, আগৰ ভিডিঅ'টো চালেই হ'ল। মই মেথছৰ কাৰণে কৈছিলোঁৱে কেনেকৈ। আৰু মোক সুধিছে বহুতে যে নোটছ কেনেকৈ বনাইছিলোঁ। আচলতে মই নোটছ ইমান বনোৱা নাছিলোঁৱেই। মই বেছিকৈ বুকছৰ পৰাই পঢ়িছিলোঁ। মোৰ নোটছ বনোৱাত ইমান ভাল নহয়, গতিকে বুকছৰ পৰা পঢ়িছিলোঁ। বুকছত মই আণ্ডাৰলাইন কৰি গৈছিলোঁ যিখিনি দৰকাৰ হয়, মাৰ্কাৰ দি সেইখিনি মই চিন দি গৈছিলোঁ, আৰু সেইখিনিয়ে পঢ়িছিলোঁ। নোটছ একেবাৰে নবনোৱা নহয়, মেথছৰ মই নোটছ বনাইছোঁ। মেথছৰ মোৰ বহুতকেইখন বুকছ মানে বহি হৈছে নোটছৰ। আৰু তেনেকুৱা GKৰ মই ইমান নোটছ নাই বনোৱা, মই কিতাপৰ পৰা পঢ়িছোঁ। নোটছ খুব কম বনোৱা হৈছে মোৰ। ফিজিকেলৰ বিষয়ে সুধিছে যে ৰানিং কিমান হয়, বা মেডিকেল কেনেকুৱা হয়, হাইট ৱেইটৰ কথা সুধিছে। গতিকে সেইখিনি যদি জানিব বিচাৰে, মই এটা বেলেগ ভিডিঅ'ত এইখিনি জনাম। ফিজিকেলৰ বিষয়ে বেলেগকৈ জনাম মই সেইখিনি। আৰু যিহেতু চাৰ্টিফিকেটৰ কথাও সুধিছে, গতিকে বহুতে সুধিছে যে অৰিজিনেলখন লাগিব নে প্ৰভিজনেলখন হ'লেও হ'ব।
চাওক অৰিজিনেলৰ ইমান দৰকাৰ নাই, যিহেতু মই নিজেও মোৰ ওচৰত নাই অৰিজিনেলখন, মোৰ কলেজৰ পৰা যোনখন দি সেইখনেই আছে আৰু তেওঁলোকক সেইখন দিলেও হ'ব। যদি আপোনালোকে বিচাৰে যে মোক লাগে অৰিজিনেলখন, তেতিয়াহ'লে এপ্লাই কৰিব পাৰে, আপুনি পাব। যিহেতু মই কৰা নাছিলোঁ, গতিকে মানে দৰকাৰ নহয় ইয়াত। যদি আপোনালোকে বিচাৰে নিজে কাৰণে ল'ব পাৰে, ইয়াত দৰকাৰ নহয়। মই এইটোৱেই ক'ম যে এক্সাম কেতিয়া হ'ব ঠিক নাই, যিহেতু আমি নিজেও 2023 চনৰ অক্টোবৰতে এপ্লাই কৰা আৰু আমাৰ পৰীক্ষা হ'ল কেতিয়া 2025 চনৰ আমাৰ জানুৱাৰীত। গতিকে আমি কিন্তু পঢ়া এৰি দিয়া নাছিলোঁ, যদি আগত যিহেতু আমাৰ ADRE পৰীক্ষাও আছিলে। গতিকে আপোনালোকক মই এইটোৱেই ক'ম যে পৰীক্ষা দেৰি আছে বুলিয়েই ৰৈ নাথাকিব। যোনে এতিয়াৰ পৰা আৰম্ভ কৰিম ভাবিছে, মানে ফাৰ্ষ্ট এক্সাম দিম ভাবিছে, তেওঁলোকে এতিয়াৰ পৰা আৰম্ভ কৰিলেহে তেতিয়ালৈকে হ'বগৈ। গতিকে মই এইখিনিয়ে ক'ম যে লাহে লাহে আৰম্ভ কৰক। আজি অলপ পঢ়োঁ, কালি অলপ পঢ়ক, এনেকৈ পঢ়ক আৰু চাব। কিছুমানে এইটো কৈছে যে পঢ়িলে বুজিয়ে নাপাওঁ, মনত নৰয়, সেইটো সুধিছে মোক দেই। মনত নোৰোৱাটো চাওক, মনত কেনেকৈ ৰ'ব আমাৰ। যেনিবা আপুনি সোমবাৰ বা শনিবাৰলৈকে পঢ়িয়ে আছে এটলিষ্ট সেই দেওবাৰটোত ৰিভিজন দিয়ক যে মই কি পঢ়িলোঁ গোটেই সপ্তাহটোত। যদি আপুনি সদায় নতুন বস্তুৱে মূৰত সোমোৱাই গৈ থাকে, তেন্তে হ'লে বাকীবোৰ পাহৰি আহি থাকিব, নহয় জানো? গতিকে আপোনালোকে এটলিষ্ট এদিন বা দুদিন ৰিভিজন কৰক। এদিনত বাৰু সম্ভৱ নহয় ৰিভিজনখিনি। যদি আপুনি যেনিবা আছাম হিষ্ট্ৰীৰে এটা টপিক পঢ়িলে, সেইটো পঢ়িলে আপুনি নেক্সট সেইটো এসপ্তাহৰ পাছত সেইটোকে আকৌ ৰিভিজন কৰক, তেতিয়া আপুনি নাপাহৰে। আৰু চাওক, যিহেতু মই ক'লোঁ যে 5 মাৰ্কছৰে ভাইভা হয়, কিন্তু 5 মাৰ্কছৰ হ'ল বুলি যে ইম্পৰ্টেঞ্চ নাই তেনেকুৱা নহয়। আমাৰ ভাইভা, মোৰ কিন্তু ভাল হৈছিলে ভাইভা, মই আগতো কৈছোঁ যে মোৰ ভাল হৈছিলে। মানে কি জানে, মোক যিখিনি সুধিছে মই সেইখিনি কৈছোঁ, আৰু যিখিনি মই পাৰা নাই বাৰু ক'বলৈ, সেইখিনি মই নোৱাৰোঁ কৈছোঁ। ধুনীয়াকৈ কৈছোঁ যে মই এইটো নাজানো, মই চাব লাগিব। কিন্তু মই ভয় খোৱা নাছিলোঁ আৰু সেইকাৰণে মোৰ ভাল হৈছিলে। মই একদম কনফিডেণ্ট আছিলোঁ। যদি জানিবলৈ বিচাৰে যে মোক কি সুধিছিলে ভাইভাত, সেইখিনি ক'ব, মই সেইখিনি বেলেগ এটা ভিডিঅ'ত মই জনাম যে কি সুধিছিলে মোক। কিন্তু আমাৰ এনেকুৱা ল'ৰাও আছে, যিটো আমি লগ পাইছিলোঁ, যে সিহঁতে ভয় খাই আছিলে যে মোৰ ভাইভা ভাল হোৱা নাই, মই এটা এনচাৰো ক'ব নোৱাৰিলোঁ, বা মই ভয়ে খালোঁ, এনেকুৱা কৈছিলে। গতিকে তেওঁলোকে ৰিজাল্ট দিয়াৰ আগদিনাখনলৈকে মানে ভয়ে খাই আছিলে যে কি হ'ব, কাৰণ সেই 5 মাৰ্কছো মেটাৰ কৰে। আৰু এনেকুৱা নহয় যে এটা 0 দিব, এনেকুৱাও নহয়। এভাৰেজ মই নিজেও চাগে পাছ পোৱা নাই, চাগে 3-4 এনেকুৱাকৈ দিছে, চবকে তেনেকৈয়ে দিয়ে। তথাপিও নিজৰ কনফিডেঞ্চটো দৰকাৰী। তেওঁলোকে আপোনাক ভালকৈ জুখি চাব, যিহেতু আপুনি অফিচাৰ হ'বলৈ গৈ আছে। গতিকে অফিচাৰৰ কিছুমান থাকে কোৱালিটি, তেওঁলোকে সেইবোৰ চায়। আৰু সেইকাৰণে কৈছোঁ যে 5 নম্বৰটো এনেই নাহে। গতিকে আপোনালোকে পঢ়া শুনাৰ লগতে আপোনালোকে কথা ক'ব পাৰিব লাগিব, কথা পাতিব পাৰিব লাগিব, ৰেচপন্সটো ভালকৈ দিব জানিব লাগিব, ভয় খালে নহ'ব। গতিকে সেইখিনিও চাব, যে চেষ্টা কৰি থাকিব, আইনাৰ আগতে ৰৈ কথা ক'ব। সেইখিনি পাছলৈ হয় বাৰু, কিন্তু পাছলৈ হয় যদিও মানে আপোনাৰ সেইখিনিত সময় লাগিব। গতিকে চেষ্টা কৰি থাকিব, কথা বতৰা পাতিব মানুহৰ লগত, আইনাৰ আগত ৰৈ নিজকে সুধিব, কুৱেশ্যন বা এনচাৰবোৰ দিব, তেনেকৈ হৈ যাব। আৰু বেছি সময় ভাইভা নহয় আমাৰ, মোৰ চাগে 5 মিনিট বা 6 মিনিট হৈছিলে, তেনেকেই 10 মিনিটৰ ওপৰত কাকো সোধা নাই। গতিকে ভাইভা আমাৰ তেনেকৈ হৈছিলে। আৰু মোৰ এনেকুৱা হৈছিলে, আমাৰ ভাইভা হৈছিলে 3 দিন নহয়, 2 তাৰিখৰ পৰা 5 তাৰিখলৈকে হৈছিলে। 2, 3, 4 ল'ৰাৰ আছিলে, আৰু 5 তাৰিখে আমাৰ ছোৱালীখিনিৰ আছিলে। কিন্তু 5 তাৰিখে যিটো ল'ৰা বেছি আছিলে, গতিকে 5 তাৰিখে ল'ৰাও আছিলে আমাৰ লগত, গতিকে সিহঁতৰ আগত হৈছে। আৰু মই পৰিছিলোঁ লাষ্টত, মই চাগে শেষৰ পৰা 3-4 মানতহে হৈছিলোঁ মই। গতিকে বহুত সময় ৰ'ব লগা হৈছিলে, ভাগৰো লাগিছিলে। তথাপিও যিহেতু আমাক সেই ডাঙৰ অফিচাৰবিলাকে আমাৰ ভাইভা লৈছে, গতিকে সেইখিনি সময়ত সেই ভাগৰ চাগৰ পাহৰিব লাগিব। পাহৰি লাষ্টত পৰিলেও তেনেকৈ এনচাৰ দিব লাগিব। আৰু এনেকুৱা নহয় চবকে টান কুৱেশ্যন সোধে, আৰু মানুহ চাই তেওঁলোকে সোধে, আৰু যিখিনি সুধিবলৈ বিচাৰে তেওঁলোকে। আৰু সেয়া মোৰ ভালেই গ'ল। আপোনালোকেও চেষ্টা কৰি থাকক, পঢ়া শুনাৰ বিষয়েও সুধিব, ভালেই হ'ব। আৰু যদি কিবা তেনেকুৱা জানিবলগীয়া থাকে মোক সুধিব, মই চেষ্টা কৰিম, যিখিনি মই জানো বা যিখিনি মই পাইছোঁ সেইখিনি মই জনাই যাবলৈ চেষ্টা কৰিম। ধন্যবাদ।